हेलो एवरीवन वेलकम टू यासमिन्स लार्निंग कर्नार। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 1 খাদ্য উৎপাদন আৰু ব্যৱস্থাপনা। এইটো চেপ্টাৰ আমি কোৱেশ্চন এনসাৰসমূহ আলোচনা কৰি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'ত 4টা কোৱেশ্চন আপলোড কৰা হৈছে, যদি তোমালোকে চোৱা নাই চাই ল'বা। আজি হ'ব কোৱেশ্চন নম্বৰ 5ৰ পৰা। কোৱেশ্চন নম্বৰ 5ত আছে জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ বৰ্ণনা কৰা। জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ দুটা সাৰ হয়। এই সাৰ দুটাৰ মাজত কিছুমান পাৰ্থক্য আছে, সেই পাৰ্থক্যবোৰ লিখিব লাগে। ৰাসায়নিক সাৰ, জৈৱিক সাৰ। ৰাসায়নিক সাৰ কি হয়? এবিধ অজৈৱিক লৱণ হয়, কিন্তু জৈৱিক সাৰ হৈছে প্ৰাকৃতিক দ্ৰব্য, গৰু ছাগলীৰ গোবৰ, মানৱ বৰ্জিত দ্ৰব্য, উদ্ভিদৰ অৱশিষ্ট দ্ৰব্যৰ পচন ঘটাই ইয়াক কি কৰা হয়? প্ৰস্তুত কৰা হয়। যিটো জৈৱিক সাৰ আছে সেইটো এটা প্ৰাকৃতিক সাৰ হয়। ইয়াক যিবোৰ প্ৰাকৃতিক বস্তু আছে, যেনেকুৱা উদ্ভিদ যদি মৰি গৈছে বা উদ্ভিদৰ যিবোৰ ডাল পাত সৰি পৰে, সেইবোৰ শাক পাচলিৰ অৱশিষ্ট অংশ, গৰু ছাগলীৰ গোবৰ ইত্যাদিসমূহ পচালে সাৰ প্ৰস্তুত হয়, আৰু সেই সাৰক জৈৱিক সাৰ বুলি কোৱা হয়। তাৰপিছত নম্বৰ 2 পইণ্ট হৈছে এই সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়। ৰাসায়নিক সাৰ যিহেতু এটা আৰ্টিফিচিয়েল বস্তু, গতিকে এইটো প্ৰস্তুত কৰাৰ কাৰণে কাৰখানাৰ প্ৰয়োজন হয়, ইণ্ডাষ্ট্ৰীৰ প্ৰয়োজন হয়। ইয়াক ইণ্ডাষ্ট্ৰীতহে প্ৰস্তুত কৰিব পৰা যায়। কিন্তু জৈৱিক সাৰ পথাৰতে প্ৰস্তুত কৰিব পাৰি। পথাৰতে ডাঙৰ গাঁত খান্দি পেলনীয়া বস্তুসমূহ ৰাখি পেলাই ইয়াক পথাৰত প্ৰস্তুত কৰিব পৰা যায়। নম্বৰ 3, ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে। যিটো ৰাসায়নিক সাৰ আছে, ৰাসায়নিক সাৰে মাটিত হিউমাছৰ যোগান ধৰিব নোৱাৰে, কিন্তু জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে মাটিক হিউমাছ যোগান ধৰিব পাৰে। ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম ইত্যাদিৰ পৰিমাণ কি কৰে? ইত্যাদিৰ পৰিমাণ বেছি থাকে। ইয়াতে লিখা হোৱা নাই, লিখিবা পটাছিয়ামৰ পৰিমাণ বেছি থাকে ৰাসায়নিক সাৰত, কিন্তু জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় পোষক দ্ৰব্য তুলনামূলকভাৱে কম থাকে। বুজি পাইছানে? যেতিয়া ৰাসায়নিক সাৰ দিয়া হয়, ৰাসায়নিক সাৰৰ পুষ্টিৰ পৰিমাণ বেছি থাকে, কিন্তু জৈৱিক সাৰক উদ্ভিদক যিমানখিনি প্ৰয়োজন সিমানখিনিহে পোষক দ্ৰব্য থাকে। এই সাৰে পৰিৱেশ প্ৰদূষিত কৰে। ৰাসায়নিক সাৰ য'ত কেমিকেল থাকে, কেমিকেলবোৰে পৰিৱেশ প্ৰদূষিত কৰে। যেতিয়া খেতিত দিয়া হয়, যেতিয়া বায়ুৰ সৈতে মিহলি হয়, বায়ু প্ৰদূষিত কৰে। তেতিয়া সেই সময়ত যদি জলসিঞ্চন কৰা হয় বা বৰষুণ দিয়ে, তেতিয়াহ'লে ৰাসায়নিক সাৰবোৰ ধুই পেলাই নদীত গুচি যায়, গৈ পেলাই নদীৰ পানী দূষিত কৰে। গতিকে ৰাসায়নিক সাৰে পৰিৱেশ প্ৰদূষিত কৰে, কিন্তু জৈৱিক সাৰ পৰিৱেশ প্ৰদূষিত নহয়। জৈৱিক সাৰ, গোবৰ, গছ গছনিৰ পাত এইবোৰে পৰিৱেশ প্ৰদূষিত নকৰে, বৰঞ্চ পৰিৱেশ চাফাহে কৰে। এইকেইটা হৈছে পাৰ্থক্য। নেক্সট কুৱেশ্চন নম্বৰ 6, জলসিঞ্চন কি? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি লিখা। জলসিঞ্চন কি হয় আৰু এনেকুৱা দুটা জলসিঞ্চন পদ্ধতিৰ নাম লিখিব লাগে যিকেইটা পদ্ধতিত পানী ছেভ হয়, পানী সঞ্চয় হয়। এনসাৰ হৈছে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে শস্যৰ পথাৰত কৃত্ৰিমভাৱে পানী যোগান ধৰাকে জলসিঞ্চন বুলি কোৱা হয়। এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত যেতিয়া খেতি পথাৰত কৃত্ৰিমভাৱে পানী যোগান ধৰা হয়, এইটো বৰষুণৰ পানী নহয়, কৃত্ৰিমভাৱে যেতিয়া পানী যোগান ধৰা হয়, তেতিয়া তাক জলসিঞ্চন বুলি কোৱা হয়। পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ'ল নম্বৰ 1, পানী ছটিওৱা ব্যৱস্থা। এই ব্যৱস্থাত পানী অহা মূল নলীডাল এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয়। এইটো যিটো পানী ছটিওৱা ব্যৱস্থা আছে, এইটো ব্যৱস্থাত পানী অহাৰ কাৰণে যিটো নলী থাকে, সেই নলীটোৰ লগত সেই নলীটো এটা ঘূৰিব পৰা নলী হয়। তাৰমানে এইটো নলীটো ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ চাৰিওফালে ঘূৰিব পাৰে, ৰাউণ্ড।
আৰু ইয়াতে নলীটোত এটা সৰু বিন্দা থাকে। পাম্পৰ চাপযুক্ত পানী যেতিয়া মূল নলীয়েদি প্ৰবাহিত হয় তেতিয়া ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায়। তাৰমানে ইয়াতে যে এটা সৰু বিন্দা থাকে আৰু লগতে ইয়াতে এটা মটৰ থাকে। মটৰে যেতিয়া প্ৰেছাৰ দিয়ে তেতিয়া পানী ওলাই পেলাই সৰু বিন্দাৰে কি হয় পানী প্ৰবাহিত হয়। আৰু যিহেতু এইটো ঘূৰি থাকে গতিকে পানী ঘূৰি ঘূৰি চাৰিওফালে সিঁচৰিত হৈ পৰে। বৰষুণৰ পানীৰ দৰে শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে আৰু এই পদ্ধতি পানী কম থকা অসমান আৰু বালিয়া মাটিৰ বাবে উপযোগী হয়। বৰষুণৰ পানীত যেনেদৰে ছিটিকনি পৰে, সৰু সৰু একেবাৰে পাতল টোপাল পৰে, ঠিক তেনেদৰে এই পদ্ধতিৰেও বৰষুণৰ পানীৰ দৰে এই পানীসমূহ খেতিপথাৰত অকণ অকণকৈ চাৰিওফালে পৰে। গতিকে যিবোৰ ঠাইত পানীৰ অভাৱ আছে সেইবোৰ ঠাইৰ কাৰণে বা যদি মাটিটো অসমান হয় তেনেকুৱা ঠাইত বা বালিয়া মাটি হ'লে তেনেকুৱা ঠাইৰ কাৰণে এইটো যিটো পানী ছিটোৱা পদ্ধতি সেইটো খুবেই উপযোগী। ইয়াৰ পিছত নাম্বাৰ 2 ব্যৱস্থা হৈছে পানী নিগৰুৱা ব্যৱস্থা। এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়। এই ব্যৱস্থাত পানীৰ একেবাৰে অপচয় নহয় আৰু পানীৰ অভাৱ থকা ঠাইত এই ব্যৱস্থা প্ৰযোজ্য। এইটো যিটো ব্যৱস্থা সেইটো ব্যৱস্থাত কি কৰা হয়, সৰু সৰু পাইপত ফুটা থকা এনেকুৱা নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে থাকে। ইয়াৰ মাজেৰে যেতিয়া পানী আহি পেলাই টোপ টোপ কৰি গছৰ গুৰিত পৰে। গছৰ গুৰিত এইবোৰ ফুটা থকাকৈ ইয়াক স্থাপিত কৰা হয়। টোপ টোপকৈ পানী সেই গছৰ গুৰিত পৰে আৰু এইটো ব্যৱস্থাত একেবাৰে পানী অপচয় নহয়। যিবোৰ ঠাইত পানীৰ অভাৱ আছে সেইবোৰ ঠাইত পানী নিগৰুৱা ব্যৱস্থা প্ৰযোজ্য হয়। তাৰপিছত কুৱেশ্যন নাম্বাৰ 7, বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব আলোচনা কৰা। বৰ্ষা ঋতু তাৰমানে বৰষুণৰ বতৰত যদি ঘেঁহু সিঁচা হয়, ঘেঁহুৰ খেতি কৰা হয় তেতিয়াহ'লে কি হ'ব পাৰে। এনচাৰ হৈছে যদি বৰ্ষা ঋতুত ঘেঁহু সিঁচা হয় জুনৰ পৰা অক্টোবৰৰ ভিতৰত তেতিয়া গোটেই শস্য বিভিন্ন কাৰক যেনে পৰ্যাপ্ত পৰিমাণে পোৱা উষ্ণতাৰ অভাৱ, অত্যাধিক পৰিমাণে হোৱা পতংগ আদিৰ বাবে ধ্বংস হৈ যায়। বৰ্ষা ঋতু তাৰমানে জুনৰ পৰা অক্টোবৰৰ ভিতৰত এইখিনি সময়ত বৰষুণ হয় আৰু সেইটো সময়ত যদি এই ঘেঁহুৰ খেতি কৰা হয় তেতিয়াহ'লে সেইটো সময়ত বৰষুণীয়া বতৰ থাকে, গতিকে উষ্ণতা কম থাকে। সেই সময়ত পোক পতংগ বহুত বেছিকৈ থাকে, গতিকে এইবোৰে শস্য ধ্বংস কৰিব পাৰে। বৰ্ষা ঋতু মানে হৈছে বৰষুণৰ বতৰ যিটো ঘেঁহু খেতিৰ বাবে প্ৰযোজ্য নহয়। গতিকে বৰ্ষা ঋতুত ঘেঁহু সিঁচিব নালাগে। যিটো বৰ্ষা ঋতু আছে সেইটো হৈছে বৰষুণ দিয়া বতৰ, গতিকে এনেকুৱা সময়ত ঘেঁহু খেতি কেতিয়াও কৰিব নালাগে। কুৱেশ্যন নাম্বাৰ 8, একেলেঠাৰিয়ে শস্য উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰিব পাৰে বৰ্ণনা কৰা। একেৰাহে এবাৰৰ পিছত এবাৰ যদি একেটা পথাৰতে খেতি কৰি থকা হয় তেতিয়াহ'লে সেইটো খেতিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে লিখিব লাগে। এনচাৰ হৈছে একেলেঠাৰিয়ে শস্য উৎপাদন কৰিলে মাটিডৰাত থকা পটাছিয়াম, নাইট্ৰজেন, ফছফৰাছ আদি পুষ্টিবোৰ নোহোৱা হৈ যায়। মাটিত কি থাকে, নেচাৰেলি কিছুমান পদাৰ্থ থাকে, কিছুমান সাৰ থাকে, পুষ্টিকৰ পদাৰ্থ থাকে। যেতিয়া একেৰাহে খেতি কৰি থকা হয় তেতিয়া কি হৈ যায়, এইবোৰ নোহোৱা হৈ যায়, এইবোৰ পুনৰ সৃষ্টি হ'বলৈ সময় নাপায়। এইবোৰ পুষ্টি উদ্ভিদৰ বৃদ্ধিৰ বাবে উপকাৰী আৰু এই যিবোৰ পুষ্টি আছে এইবোৰৰ দ্বাৰাই উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ হয়। একেলেঠাৰিয়ে খেতি কৰি থাকিলে পোষক দ্ৰব্যবোৰ পুনৰ খেতিত সৃষ্টি হ'ব নোৱাৰে, ফলত শস্যৰ উৎপাদন কমি যায়। যদি একেৰাহে খেতি কৰি থকা হয় তেতিয়া এই যিবোৰ পোষক দ্ৰব্য আছে এইবোৰ খেতিত সৃষ্টি হ'ব নোৱাৰে, যাৰ ফলত কি হৈ যায়, যিটো শস্যৰ উৎপাদন সেইটো কমি যায়। কুৱেশ্যন নাম্বাৰ 9, অপতৃণ কি, ইহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি।
এনচাৰ হৈছে খেতি পথাৰত শস্যৰ বাহিৰেও অনাৱশ্যকীয় উদ্ভিদো গজে, এইবোৰক অপতৃণ বুলি কোৱা হয়। আমি যিবোৰ শস্য ৰুওঁ সেইবোৰৰ উপৰিও খেতিত কিছুমান অপ্ৰয়োজনীয় গছ গজা দেখিবলৈ পোৱা যায় আৰু এইবোৰক অপতৃণ বুলি কোৱা হয়। অপতৃণ নিয়ন্ত্ৰণ কৰাৰ উপায়বোৰ হৈছে নাম্বাৰ 1, অপতৃণ নিয়ন্ত্ৰণ কৰাৰ বাবে বীজ সিঁচাৰ আগতে মাটি চহাই অপতৃণ উঘালি পেলোৱা হয়। অপতৃণ নিয়ন্ত্ৰণ কৰাৰ কাৰণে বীজ সিঁচাৰ আগতে যেতিয়া মাটি চহোৱা হয় সেইটো সময়তে অপতৃণসমূহকো উঠাই পেলোৱা হয়। খেতিৰ পৰা সময়ে সময়ে অপতৃণ কাটি বা গুৰিৰ পৰা উঘালি আঁতৰাই পেলাব লাগে। যেতিয়া খেতি কৰা হয় তাৰ পিছতো অপতৃণ গজে, গতিকে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অপতৃণসমূহক কাটি পেলাব লাগে বা উঠাই পেলাব লাগে খেতিৰ পৰা। অপতৃণ নিয়ন্ত্ৰণ কৰাৰ বাবে অপতৃণনাশক বা বননাশক ৰাসায়নিক দ্ৰব্য যেনে 2,4-D ব্যৱহাৰ কৰা হয় আৰু অপতৃণ নিয়ন্ত্ৰণ কৰাৰ কাৰণে এটা ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিব পৰা যায়। এটা শ্বৰ্টকাট পদ্ধতি আছে আৰু ৰাসায়নিক পদাৰ্থবিধৰ এটা এক্সাম্পল হৈছে এইটো। এনেকুৱা ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিলে এইবোৰে অপতৃণসমূহক মাৰি পেলায় কিন্তু শস্যৰ একো ক্ষতি নকৰে। কুৱেশ্যন নম্বৰ 10, তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায়। চ' ইয়াতে তলত কেইটামান বাকচ দিয়া আছে যিটোৰ পৰা একেবাৰে খেতি কৰাৰ পৰা কুঁহিয়াৰ উৎপাদন কৰালৈকে কেইটামান ষ্টেপ উলটা পুলটাকৈ দি আছে, সেইকেইটাক সজাব লাগে। প্ৰথমতে দি আছে চেনিৰ কাৰখানালৈ শস্য পঠিওৱা, জলসিঞ্চন, খেতি চপোৱা, বীজ সিঁচা বা ৰোৱা, মাটি চহোৱা, পথাৰত হাল বোৱা, সাৰ প্ৰয়োগ কৰা। চ' এইকেইটাক সজাই লিখিব লাগে। সজাই লিখিলে হয় এনেকুৱা ধৰণৰ। প্ৰথমতে খেতি কৰাৰ আগত কি কৰিব লাগে, মাটিডৰা ভালকৈ চহাব লাগে। তাৰপিছত কি কৰিব লাগে, পথাৰত হাল বাব লাগে। হাল বোৱাৰ পিছত বীজ নিৰ্বাচন কৰি বীজ সিঁচিব লাগে। বীজ সিঁচাৰ পিছত খেতিত গছসমূহৰ বৃদ্ধি বিকাশৰ কাৰণে সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগ কৰাৰ পিছত খেতিত পানী দিব লাগে, জলসিঞ্চন কৰিব লাগে। তাৰপিছত খেতি হয় আৰু খেতি হোৱাৰ পিছত খেতি চপাব লাগে, শস্য চপাব লাগে। শস্য চপাই তাৰপিছত চেনিৰ কাৰখানালৈ ইয়াক পঠিয়াব লাগে, য'ৰ পৰা কি হ'ব, চেনি উৎপাদিত হ'ব। গতিকে ইমানখিনি আছিল ইয়াৰ কুৱেশ্যন এনচাৰ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।